নমস্কাৰ। আজি কথা মহাভাৰত ক্ৰমশ পাঠত শুনাবলৈ লৈছোঁ অষ্টাদশ অধ্যায় হাৰং পক্ষী। পুৰাণৰ কাহিনীবিলাকত পশু পক্ষীবিলাকেও মানুহৰ দৰে কথা কোৱা যেন কৰি দেখুওৱা হয়। কেতিয়াবা কেতিয়াবা সিহঁতে জ্ঞানযুক্ত উপদেশ আৰু আধ্যাত্মিক তত্ত্ব প্ৰকাশ কৰে। কিন্তু কথা বতৰা বা জ্ঞান চিন্তাত যিমানেই মানুহৰ দৰে নহওক সিহঁতৰ প্ৰকৃতি ধৰণ-কৰণ সকলো পশু পক্ষীৰ দৰেই থাকে। পৌৰাণিক সাহিত্যৰ চৰিত্ৰগত বৈশিষ্ট্যৰ ভিতৰত জীৱ-জন্তুৰ স্বাভাৱিক গুণৰ লগতে কাল্পনিক গুণৰো এই মিশ্ৰণ ঘটোৱাটো এটা। তাৰ ফলত আনন্দ লাভ কৰা যায়। যেনে ৰামায়ণত হনুমানৰ ক্ষেত্ৰতো তেনে এক হাস্যদীপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। হনুমানক সৰ্বশাস্ত্ৰ বিশাৰদ আৰু মহাজ্ঞানী বুলি বিচিত্ৰ কৰিও সীতাক বিচাৰি ক্ষুদ্ৰ বান্দৰ এটা ৰূপ ধৰি ৰাৱণৰ অন্তঃপুৰত ঘূৰি ফুৰোতে ৰাৱণৰ শয়নকক্ষত বৰ ধুনীয়া তিৰোতা এজনী দেখি তাইকে সীতা বুলি ভাবি অন্য বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই আনন্দত নৃত্য কৰা দেখুৱাইছে ৰামায়ণৰ কবিয়ে। শিশুক বা বালক বালিকাক সাধুকথা কওঁতে পশু পক্ষী সকলোকে মানুহৰ দৰে কথা ক'ব পৰাকৈ দেখুওৱা হয়। কিন্তু পুৰাণৰ কাহিনী ৰচিত হয় প্ৰধানকৈ বয়স্ক লোকৰ বাবে। সেইবাবে পুৰাণৰ কাহিনীও পশু পক্ষীৰে মানুহৰ দৰে কথা-বৰ্তা ক'ব পৰা দেখুৱাবলগীয়া হ'লে তাৰ কাৰণ স্বৰূপে কোনো পূৰ্ব কথাও কোৱা হয়। তেনে পূৰ্ব কথাত সাধাৰণতে পূৰ্বজন্মৰ কথা অৱতাৰণা কৰা হয়। যেনে কোনো এটা হৰিণ আগৰ জন্মত ঋষি আছিল বা এটা শিয়াল আছিল পূৰ্বজন্মত এজন ৰজা। এই জন্মত কিবা অভিশাপৰ ফলতহে হৰিণ বা শিয়াল হ'ল ইত্যাদি। তেনে পৰিস্থিতিত হৰিণাই স্বাভাৱিক হৰিণাৰ দৰে আচৰণ কৰিব কিন্তু কথা ক'ব ঋষিৰ দৰে। শিয়ালৰ স্বভাৱ আৰু জীৱন পূৰ্ণ মাত্ৰাই প্ৰদৰ্শিত হ'ব কিন্তু কথা ক'ব জ্ঞানী অভিজ্ঞতাপূৰ্ণ ৰজা এজনৰ দৰে। এইদৰে এই কাহিনীবোৰ বৰ্ণনাৰ জৰিয়তে কেতিয়াবা কেতিয়াবা অতি আকৰ্ষণীয়ভাৱে মহত্তম সত্যবোৰো প্ৰকাশ কৰা হয়। খাণ্ডৱপ্ৰস্থ আছিল এখন হাবিয়নি। ঠাইখন ওখ চাপৰ ওখোৰা-মোখোৰা কাঁইটীয়া জোপোহা-জোপোহাৰে ভৰা। সেই হাবিৰ মাজতে লুকাই আছিল এখন প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ। অ'ত-ত'ত সেই পুৰণি নগৰৰ চিন-মোকাম অপৰ্যাপ্তভাৱে পৰি আছে। ঠাইখন দেখিলেই ভয় লগা। নানা ধৰণৰ পশু পক্ষী চোৰ-ডকাইত আদিৰ বাসস্থান। পাণ্ডৱৰ ভাগত পৰিল এই ঠাইখনে নগৰ পাতিবলৈ। চাই-চিতি কৃষ্ণ অৰ্জুন দুয়ো স্থিৰ কৰিলে যে প্ৰথমে জুই লগাই দি এই বন্যভূমি পৰিষ্কাৰ কৰা যাওক। তাৰ পাছত মুকলি হ'লে ভালদৰে আঁচনি কৰি এখন নগৰ নিৰ্মাণ কৰা হ'ব। কথামতে কাম দিলে জুই লগাই। এজনী হাৰং পক্ষী চাৰিটা কণ কণ পোৱালি লৈ সেই হাবিতে জোপোহা গছত বাহ পাতিছিল। মতা হাৰংটোৱে তাই আৰু পোৱালিকেইটাৰ ফালে পিঠি দি অন্য এজনী মাইকী হাৰং পক্ষীৰ লগত মহা সুখেৰে বিচৰণ কৰিছিল। মাইকী হাৰংজনীয়ে অকলে পোৱালিকেইটাৰ প্ৰতিপালন কৰিব লগাত পৰিছিল। যেতিয়া কৃষ্ণ আৰু অৰ্জুনৰ আদেশত খাণ্ডৱপ্ৰস্থত জুই লগাই দিয়া হ'ল, জুই দখোদেখে বিয়পি গ'ল। লেলিহান অগ্নিশিখাই খাণ্ডৱ দাহপূৰ্ণ গতিৰে চলাই নিবলৈ ধৰিলে। মাতৃ হাৰংগই ভয়ত অস্থিৰ হৈ বিলাপ কৰিবলৈ ধৰিলে। এই ভয়ংকৰ জুই-শিখা কৰাল মূৰ্তি ধৰি ওচৰ চাপি আহিছে। গছ-গছনিবোৰ পুৰি ছাই কৰি আনিছে। ডাঙৰ ডাঙৰ গছবোৰ হুৰমুৰকৈ ভাগি পৰিছে। এই বননিৰ সকলো জীৱ-জন্তুৰ প্ৰাণত ত্ৰাস। তহঁতো কণ কণ পোৱালি, তহঁতৰ পাখি গজাই নাই। এতিয়াই তহঁতক জুইয়ে পাবহিয়েই। জুইয়ে পুৰি ছাই কৰিব। কি কৰোঁ মই এতিয়া? তহঁতৰ পিতৃয়ে আমাক পৰিত্যাগ কৰিছে। মোৰো তহঁতক লৈ উৰি যাবলৈ গাত শক্তি নাই। চিঞৰি চিঞৰি কান্দি থকা মাকক হাৰং পোৱালিকেইটাই সান্ত্বনা দি ক'লে, আমাৰ বাবে চিন্তা কৰি তুমি ইমান বিতত নহ'বা। আমাক আমাৰ ভাগ্যৰ হাতত এৰি দিয়া। এতিয়া এই জুইত আমাৰ যদি মৃত্যু হয়, পিছৰ জনমত আমি নিশ্চয় পক্ষীতকৈও উত্তম কুলত জন্ম লভিবলৈ পাম।
কিন্তু তুমি যদি আমাৰ বাবে নিজৰ প্ৰাণো উচৰ্গা কৰা তেন্তে আমাৰ বংশ লোপ পাব। তাতকৈ তুমি উৰি নিৰাপদ স্থানলৈ যোৱাগৈ পুনৰ এটা লগ বিচাৰি লৈ সুখেৰে জীৱন কটাব পাৰিবা। পিছত তোমাৰ আকৌ অন্য পোৱালি হ'ব, আমাক পাহৰি যাব পাৰিবা। সেই দেখি আই, তুমি চিন্তা কৰি আমাৰ কুল ৰক্ষা কৰাৰ বাবে যত্নপৰ হ'ব লাগে। কিন্তু পোৱালিবোৰে সেইদৰে ক'লতো মাক সাৰংজনীয়ে তাইৰ পোৱালি এৰি গুচি যোৱাৰ কথা ভাবিব নোৱাৰিলে। নালাগে, মই ইয়াতে থাকিম, তহঁতৰ লগত একেলগে অগ্নিত জাহ যাম, সেয়ে ভাল। সাৰং পক্ষীৰ এই কাহিনীৰ এক পূৰ্ব কথা আছিল। সেইটো এনেধৰণৰ: মন্দপাল নামে এজনা ঋষি আছিল। তেওঁ আজীৱন ব্ৰহ্মচৰ্য সংকল্প গ্ৰহণ কৰি চিৰকুমাৰ হৈয়ে যেতিয়া মৰিল, তেওঁ স্বৰ্গলৈ যাবলৈ ওপৰলৈ উঠোতে স্বৰ্গৰ দুৱৰীহঁতে সোমাবলৈ নিদি আঁতৰাই পঠাই দিলে। নিঃসন্তান কোনো লোকৰে ইয়াত প্ৰৱেশ নিষেধ। ঋষি মন্দপাল পুনৰ পৃথিৱীলৈ আহি সাৰং পক্ষী হৈ জনম ল'লেহি আৰু জৰিতা নামে এজনী সাৰংগৰে জোৰ পাতিলে। তাৰ ফলত জৰিতাৰ 4টা কণীৰ পৰা 4টা পোৱালি হ'ল। মতা সাৰংটোৱে লপিতা নামে অন্য এজনী সাৰংগৰ লগত অৰণ্যত বিহাৰ কৰি ফুৰিবলৈ ধৰিলে। জৰিতাৰ 4টা পোৱালি দৰাচলতে ঋষিৰ সন্তান হোৱা বাবেই সিহঁতে মাকক বিপদৰ সময়ত সান্তনা আৰু উৎসাহ দিব পাৰিছিল। মাক সাৰংজনীয়ে পোৱালিকেইটাক ক'লে, এই গছজোপাৰ গুৰিতে এটা এন্দুৰৰ গাঁত আছে, মই তহঁতক এই গাঁতটোতে সুমুৱাই থওঁ। তহঁতে গাঁতত সোমাই জুইৰ পৰা ৰক্ষা পৰিবি। মই গাঁতৰ মুখখন মাটিৰে বন্ধ কৰি দিম, যাতে জুইয়ে গাঁতৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। জুইয়ে তহঁতক চুবই নোৱাৰিব। জুই পাৰ হৈ গ'লে মই আহি গাঁতটো খান্দি তহঁতক উলিয়াই আনিম। পোৱালিকেইটা কিন্তু সেই কথাত মান্তি নহ'ল। নাই নাই, সেইটো নকৰিবা আই, গাঁতত থকা এন্দুৰটোৱে আমাক খাই পেলাব। এন্দুৰৰ ভোজ হৈ নিজ মৃত্যুবৰণ কৰাতকৈ জুইত পুৰি ছাই হোৱা বহুগুণে ভাল। মাক সাৰংগই সিহঁতক ভয় গুচাবলৈ ক'লে, একো নহয়, মই নিজেই এই গাঁতৰ এন্দুৰটো এটা হেন চৰায়ে ধৰি খাই পেলোৱা দেখিছোঁ, সেইবাবে গাঁতৰ ভিতৰত এতিয়া এন্দুৰলৈ ভয় নাই। কিন্তু পোৱালিবোৰ তেতিয়াও সন্মত নহ'ল। আই, গাঁতত অন্য এন্দুৰবোৰ থাকিব পাৰে। হেন চৰায়ে এটা এন্দুৰ ধৰি খালেই এন্দুৰ নোহোৱা হৈ নাযায়। সেইবোৰ কথা এৰা, তুমি দয়া কৰি ইয়াৰ পৰা উৰি গৈ প্ৰাণ ৰক্ষা কৰা। জুই আহি এই গছজোপা পোৱাৰ আগতেই তুমি পলোৱা। আমি এন্দুৰৰ গাঁতত নোসোমাওঁ। তুমি মিছামিছি তোমাৰ জীৱন আমাৰ বাবে অবাবতে কিয় নষ্ট কৰিব লাগিছে? আমিনো তোমাৰ কি উপকাৰ কৰিব পাৰিছোঁ? এতিয়ালৈকে তোমাৰ সেৱা কৰিবলৈ আমি সক্ষম হোৱাই নাই। আমি জনম লভিবৰ পৰা তোমালৈ সুখৰ সলনি বিবিধ দুখহে আনিছোঁ। যোৱা, অন্য এটা লগ বিচাৰি লৈ সুখী হোৱাগৈ। আমি এই জুইতে পুৰি মৰিলে নিশ্চয় উচ্চতৰ জীৱনৰ অধিকাৰী হ'ম। দ্ৰব্যক্ৰমে আমি যদি ৰক্ষা পৰোঁ, তুমি জুই নুমুৱাৰ পাছত আহি আমাক বিচাৰিবা আৰু পলম নকৰিবা। এতিয়াই যোৱা। পোৱালিহঁতৰ কাতৰ উক্তিত মাক সাৰংজনী তাৰ পৰা উৰি আঁতৰি গ'ল। জুই শিখাই আহি গছজোপা আগুৰি ধৰোঁতেও পোৱালিকেইটাই কোনো ভয় নাখালে। সিহঁতে চিঞৰণি তুলি কেওটা ৰং মনে থাকিল। ডাঙৰ পোৱালিটোৱে ক'লে, জ্ঞানী লোকে বিপদৰ আগজাননী আগতে পায়। যেতিয়া সঁচাসঁচিকৈ বিপদ আহে তেতিয়া আৰু ভয় নকৰে, কপালত যি থাকে তাকে গ্ৰহণ কৰে। সৰু পোৱালিকেইটাই ক'লে, তুমি বয়সতো ডাঙৰ আৰু জ্ঞানীও, সেইবাবেই এনে দৃঢ় মনেৰে থাকিব পাৰিছা। জুই আহি কাষ চাপিলত আটাইকেইটা পোৱালীয়ে প্ৰফুল্ল মনেৰে অগ্নিক সম্ভাষণ জনাই স্তুতি কৰিলে। হে অগ্নিদেৱতা, আমাৰ মাতৃয়ে আমাক এৰি গৈছে। আমাৰ পিতৃক আমি আজিলৈকে দেখা নাই, কাৰণ আমি কণীৰ পৰা ওলোৱাৰ আগতেই তেওঁ নিৰুদ্দেশ হৈছে। হে অগ্নিদেৱতা, ধূম্ৰ হ'ল তোমাৰ ধৈৰ্য্য, আমাৰ পাখিয়েই গজা নাই। আমি অতিকৈ অসহায়, তুমিয়েই আমাৰ আশ্ৰয়। আমাৰ যত্ন লওঁতাও কোনো নাই, গতিকে আমি তোমাৰ শৰণাপন্ন হৈছোঁ। ব্ৰাহ্মণ ব্ৰহ্মচাৰীসকলে বেদমন্ত্ৰ জ্ঞান কৰা দি কেওটা পোৱালীয়ে সেইদৰে অগ্নিদেৱতাক স্তুতি কৰিবলৈ ধৰিলে।
খাণ্ডৱ প্ৰচণ্ড অগ্নি সকলো পুৰি ছাৰখাৰ কৰিলে, কিন্তু পোৱালীকেইটাক অকণো অনিষ্ট নকৰাকৈ এৰি গুচি গ'ল। জুই যেতিয়া পাৰ হৈ গ'ল, মাক হাৰংজনী আহি নিজৰ পোৱালীকেইটাক ৰং মনেৰে চিচিয়াই থকা দেখি আনন্দত আত্মহাৰা হৈ সিহঁতক সাৱটি ধৰিলেহি। অৰণ্যত জুই লগা দেখি পিতৃ হাৰংটোৱেও নিজৰ পোৱালীকেইটাৰ জীৱন নাশৰ আশংকা কৰি নিজৰ নতুন প্ৰেমিকা লগৰী লপিতা নামৰ হাৰংজনীক নিজৰ দুশ্চিন্তাৰ কথা ক'লে। লপিতাই তাক টান টান কথাহে শুনালে। বাৰে বাৰে মতা হাৰংটোৱে একে কথাকে কৈ থকা দেখি তাইৰ খং উঠি ক'লে, হয়নে? তোমাৰ মনৰ ভাৱ কেনে মই বুজিছোঁ নহয়। মই ঠিক বুজিছোঁ। তোমাৰ আচলতে মোক ভাল নলগা হৈ আহিছে। তুমি কিবা এটা অচিলা হৈ পুনৰ জৰিতাৰ ওচৰলৈ যাব খুজিছা। মিছামিছি কিয় জুইত পোৱালি পুৰি মৰিব বুলি ভয় খাই দেখুৱাইছা? তুমিতো মোক নিজেই কৈছিলা যে তোমাৰ পোৱালি জুইত পুৰি নমৰে, কাৰণ অগ্নিদেৱতাই তোমাক সেই বৰ আগতেই দি থৈছে। তুমি যাব খুজিছা, যোৱা তোমাৰ প্ৰেমিকা জৰিতাৰ ওচৰলৈ। সঁচা কথা কৈয়ে যোৱা। মিছামিছি শংকা কৰি মোক অভুৱা ভৰাইছা কেলেই? তুমি যোৱা। মই প্ৰবঞ্চিত হ'লোঁ। এইটো একো নতুন কথা নহয়। মোৰ দৰে তিৰোতা অযোগ্য মুনিৰ দ্বাৰা এনেদৰে প্ৰতাৰিতা হয়েই। পক্ষী মণ্ডপালে ক'লে, তুমি এনেয়ে সেইবোৰ ভাবিছা। মই পুত্ৰ সন্তানৰ বাবেই পুনৰ জন্ম ল'বলগীয়া হৈছিল। গতিকে মোৰ সন্তানহঁতৰ বিষয়ে মোৰ উদ্বিগ্নতা হ'বই। মই মাত্ৰ এবাৰ গৈ চাই আহিম সিহঁত কেনে আছে। তাৰ পাছত আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিম। এইবুলি লপিতাক বুজনি দি সি উৰা মাৰি জৰিতা য'ত পোৱালীকেইটালৈ বাস কৰিছিল সেই গছজোপা পালেগৈ। জৰিতাই তাৰ ফালে কাণেই নকৰিলে। তাই নিজৰ পোৱালীকেইটাৰ লগতে উমলি থাকিল পৰম আনন্দেৰে। সিহঁত যে জীয়াই থাকিল, তাতকৈ তাইৰ বাবে আনন্দৰ কথা কি হ'ব পাৰে? এবাৰ মাত্ৰ তাই স্বামীৰ ফালে চাই সুধিলে, কি মন কৰিনো সি তালৈ আহিল? মণ্ডপাল হাৰংগই বৰ স্নেহেৰে উত্তৰ দিলে, মোৰ পোৱালীকেইটি নিৰাপদে সুখেৰে আছেনে? সিহঁতৰ ভিতৰত ডাঙৰ কোনটো? জৰিতাই কঠুৱা শীতল কণ্ঠেৰে সুধিলে, তোমাকনো কেলে সেইবোৰ কথা? তুমি যিজনীৰ বাবে মোক ত্যাগ কৰিছিলা সেইজনীৰ ওচৰলৈকে যোৱা গৈ। তাইৰ লগতে সুখে সন্তোষে বাস কৰা গৈ। মণ্ডপালে দাৰ্শনিকৰ দৰে ক'লে, তিৰোতাই মাক হোৱাৰ পাছত নিজৰ সন্তানকহে মৰম কৰে, নিজৰ স্বামীৰ প্ৰতি একেবাৰে পিঠি দিয়ে। এইটোৱেই সংসাৰৰ নিয়ম। আনৰ কথানো কি ক'বা? স্বয়ং মহাপুণ্যৱান বশিষ্ঠ মুনিকো সন্তানৱতী হোৱাৰ পাছত অৰুন্ধতীয়ে এনেদৰেই অৱহেলা কৰিছিল। ধন্যবাদ।